পৰ্বতজোৰাত শক্তি বিভাগৰ নাভূত নাচুত কাণ্ড পোহৰলৈ আহিছে। গৌৰীপুৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ কাণ্ড জ্ঞানহীনতাৰ বাবে বিপদত দুটা পৰিয়াল। জানিব পৰা মতে পৰ্বতজোৰা জয়পুৰ প্ৰথম খণ্ড গাঁৱত আৱাল মজিদৰ নামত থকা স্মাৰ্ট মিটাৰ লগাই দিলে সঞ্জয় দাস নামৰ ব্যক্তি এজনৰ ঘৰত। বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলতে সঞ্জয় দাস নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালে এতিয়া আৱাল মজিদৰ নামত থকা স্মাৰ্ট মিটাৰৰ বিল ভৰাৰ লগতে সঞ্জয় দাসৰ নামত থকা পুৰণি মিটাৰৰো বিল আদায় দিব লগা হৈছে। আনহাতে আৱাল মজিদৰ পুৰণি মিটাৰৰ বিগত ছমাহে বিদ্যুৎ বিল নোহোৱা চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালটো। দুয়োটা পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ এতিয়া উত্থাপন কৰিছে। একচুৱেলি প্ৰব্লেমটো হৈছে কি, আজি ছমাহ হ'ল, ছমাহৰ পৰা কি হৈছে, আমাৰ ইয়াত যিটো স্মাৰ্ট মিটাৰ কণ্ট্ৰেক্টাৰবিলাকে লগাইছিলে, সেই স্মাৰ্ট মিটাৰটো আমাৰ নিজৰ নামত আহিছিল। মোৰ দেউতাৰ নামত লাইনটো চলি আছে, মোৰ দেউতাকৰ নামত আহিছিল। কিন্তু এই কণ্ট্ৰেক্টৰৰ যিবিলাক কৰ্মকৰ্তা, ইহঁতে কি কৰিল, মোৰ মিটাৰটো বেলেগৰ ঘৰত লগাই দিলে। এতিয়া তাৰ ঘৰতে সেইটো বিলটো ৰানিং হৈ আছে। সিহঁতে মোৰ ঘৰৰ নামত বিল আহি আছে আৰু সিহঁতে বিল পে' কৰি আছে। যিহেতু মিটাৰটো সিহঁতৰ ঘৰত লাগি আছে, কিন্তু এটা মোৰ অভিযোগ হ'ল, মই ডিপাৰ্টমেণ্টকো কেইবাৰমানো জনাইছোঁ, মোৰ অভিযোগ এইটোৱে, মোৰ মিটাৰটো মোৰ ঘৰত লগাব লাগে আৰু সেইমতে মোৰ পৰা বিল ল'ব লাগে। আজি যেতিয়া ছমাহ হ'ল, ছমাহৰ পৰা মই বিল পোৱা নাই। যদি মই বিল নাপাওঁ, একেবাৰে যেতিয়া বিল আহিব 1 বছৰ পিছত বা 1.5 বছৰ পিছত, সেইটো মই একেবাৰে কেনেকৈ দিম? গতিকে মই অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এইটোৱে অনুৰোধ যে মোৰ নামত থকা মিটাৰটো মোৰ ঘৰত লগাই দিব লাগে আৰু সিহঁতৰ ঘৰত যিটো আছে, সিহঁতৰ মতে সিহঁতক দিলে হ'ল। যিহেতু আপোনাৰ মিটাৰটো বেলেগৰ ঘৰত লগাই দিছে, আপোনাৰ ঘৰত কেনেকৈ চলি আছে কাৰেণ্টটো? এতিয়া লাইন সেই তেনেকৈ চলি আছে, কিন্তু বিল অহা নাই এতিয়াও। আগৰ মিটাৰ যিটো আছিলে, আগৰ মিটাৰ সেইটো লাগিয়ে আছে এতিয়াও। তাৰমানে এতিয়া আপোনাৰ নামত দুটা মিটাৰ ইছ্যু হৈছে? নহয়, যেতিয়া স্মাৰ্ট মিটাৰ যেতিয়া আহে, তেতিয়া কি কৰে, যিটো পুৰণা মিটাৰ থাকে, এই মিটাৰটো এক্সচেঞ্জ কৰে। মানে স্মাৰ্ট মিটাৰ মোৰ নামত যদিও আহিছে, এইটো এক্সচেঞ্জ সিহঁতে কৰা নাই। মোৰ মিটাৰটো বেলেগৰ ঘৰত লগাই আছে আৰু যিটো মেনুৱেল মিটাৰ, পোষ্টপেইড মিটাৰ, সেইটো এতিয়ালৈকে মোৰ ঘৰত চলি আছে। বৰ্তমান আছে আৱাল মজিদৰ নামত। আপোনাৰ নাম কি? আমার দাদার নাম সঞ্জয় দাস, তার মিটারটা বেলেগ জায়গা আছে, ওইটার বিল উঠে আছে। এই যে এটা আওয়াল মসজিদ আছে, এটারও বিল আমরা মেরে আছি। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।